কেনে আছে অসম আৰু অসমবাসী আজি অসমৰ পৰিবেশ আৰু পৰিস্থিতি অকণমান ব্যতিক্ৰমী হৈ উঠিছে বহিৰাগত মিয়া বাংলাদেশী বুলি একাংশ মানুহক তিৰস্কাৰ কৰি অপমান কৰি অপদস্থ কৰি অত্যাচাৰ কৰি ইয়াৰ পৰা বিতৰণৰ এক তীব্ৰ দাবী চাৰিওফালে উত্থাপন হৈছে এইখিনি সময়তেই এই মিয়া বহিৰাগত বাংলাদেশী যিসকলক কোৱা হয় সেই সকলৰ এটা ইতিহাস আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছো সকলোৱে জানি ৰখাটো ভাল যে মিয়া বাংলাদেশী বহিৰাগত বুলি যিসকলক অপমান অত্যাচাৰ কৰি থকা হৈছে এই জাতিৰ এটা ইতিহাস আছে কৰবাৰ পৰা উঠি অহা এটা জাতি হিচাপে এই জাতিয়ে অসমত সংস্থাপিত হোৱা নাই এই জাতিৰো এটা ইতিহাস আছে অসমৰ প্ৰতি অসমীয়া ভাষাৰ প্ৰতি এই জাতিৰ এক অনন্য অৱদান আছে যি ইতিহাসক আমি মচি পেলাব নোৱাৰো নস্যাৎ কৰিব নোৱাৰো আজিৰ ভিডিঅ'টোত ক'বলগীয়া বহু কথাই আছে আপোনালোকে ভিডিঅ'টো যদি পছন্দ কৰে ডেফিনেটলি কমেন্ট কৰিব শেয়াৰ কৰিব আৰু এটা কথা মই কৈছো যিসকলে এই ভিডিঅ'টো পছন্দ নকৰে যাৰ বাবে কথাখিনি মনপুত নহয় সেই সকলক কৈছো যে আপোনালোকৰ বাবে এই কমেন্ট বক্সটো এটা চৰণীয়া পথাৰ নহয় যে আপোনালোকে নপুংসক আৰু কাপুৰুষৰ দৰে জিটি মন্তব্য কৰিব কোনোবাই যদি ইয়াত আপত্তিজনক কিবা মন্তব্য কৰে তেওঁলোকৰ বিৰুদ্ধে যথাৰীতি আইনগত ব্যৱস্থা লোৱা হ'ব 1947 চনত ভাৰতবৰ্ষ আৰু পাকিস্তান নামৰ দেশ দুখনৰ সৃষ্টি হ'ল পাকিস্তান মূলতঃ দুটা ভিন্ন ভৌগোলিক খণ্ডৰে গঠিত এটা ৰাষ্ট্ৰ পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ ভাষা আৰু সংস্কৃতি সম্পূৰ্ণৰূপে ভিন্ন আছিল 1948 চনত পাকিস্তানৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল মোহাম্মদ আলী জিন্নাই পাকিস্তানৰ ৰাষ্ট্ৰভাষা হিচাপে উৰ্দু যেতিয়া ঘোষণা কৰে তেতিয়া পূব পাকিস্তানৰ বাংলাভাষী মানুহখিনিয়ে তেওঁলোকৰ যেটো ভাষা সেই ভাষা সংকটত পৰিব বুলি শংকা কৰি তেওঁলোকে তীব্ৰ প্ৰতিবাদ আৰু আন্দোলনত নামি পৰিল আৰু আন্দোলনৰ চূড়ান্ত ৰূপ হিচাপে 1952 চনৰ 21 ফেব্ৰুৱাৰীত কেইবাজনো ছাত্ৰ আৰু সাধাৰণ জনতা শহীদ হ'ব লগা হ'ল পুলিচৰ গুলীত বাংলাদেশত আজিও সেই দিনটোক স্মৰণ কৰি 21 ফেব্ৰুৱাৰীত ভাষা শহীদ দিৱস হিচাপে পালন কৰা হয় 1999 চনত ইউনেস্কোই সেই 52 চনৰ 21 ফেব্ৰুৱাৰীত যিসকল শহীদ হ'ল সেই সকলৰ সন্মানাৰ্থে 21 ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে উদযাপনৰ ঘোষণা কৰিলে পৰৱৰ্তী সময়ত ভাষাৰ মৰ্যাদা ৰক্ষাৰ বাবে কৰা সেই আন্দোলনে চূড়ান্ত পৰ্যায় ধাৰণ কৰিলে আৰু স্বাধীন বাংলাদেশৰ জন্ম হ'ল সি এক অন্য ইতিহাস 1947 চনৰ পিছতো বিভিন্ন কাৰণত মূলতঃ ৰাজনৈতিক কাৰণতেই অসমলৈ চৰকাৰী পৃষ্ঠপোষকতাত ব্ৰিটিছৰ ফৰ্মুলা অনুসৰণ কৰি মানুহৰ যেটো প্ৰবৰ্জন সেই প্ৰবৰ্জনৰ সুত বৈ থাকে অপ্ৰিয় হলেও সঁচা যে সেই স্বাধীনতাৰ আগৰে পৰা অবিভক্ত ভাৰতবৰ্ষৰ এটা প্ৰান্ত পূৰ্ববংগ তাৰ পৰা এই অঞ্চললৈ যিমান মানুহ প্ৰব্ৰজিত হৈছিল তাৰে অধিকাংশ আছিল বাঙালী হিন্দু সম্প্ৰদায়ৰ আৰু অত্যাধিক হাৰত হোৱা প্ৰব্ৰজনে সুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ যেটো ডেমোগ্ৰাফি সেটো যে সম্পূৰ্ণৰূপে চেঞ্জ কৰি পেলালে তাৰ ভাষা চেঞ্জ কৰি পেলালে এই কথা সৰ্বজন বিদিত আৰু এই ইতিহাস আপোনালোক সকলোৱে জানে এতিয়া 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমক বংগৰ সৈতে সন্নিবিষ্ট কৰা হয় আৰু 1875 চন পৰ্যন্ত অসম বংগীয় প্ৰশাসনৰ অধীনত আছিল চৰকাৰী কামকাজৰ সুবিধাৰ দুহাই দি অসমৰ স্কুল কলেজ কাছাৰী এইবোৰত চৰকাৰী ভাষা হিচাপে প্ৰচলন হৈছিল বাংলা ভাষা
আৰু স্বাধীনতাৰ আগৰে পৰা অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ববংগৰ পৰা অসমলৈ প্ৰব্ৰজিত মুছলমান লোকসকলে বাঙালী হিন্দুসকলৰ দৰে গোড়ামী প্ৰদৰ্শন তেওঁলোকে কৰা নাছিল, যাৰ বাবে তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি কৰা নাছিল। আৰু অসমীয়া হোৱাৰ স্বাৰ্থত, নিজকে অসমীয়া হিচাপে চিনাকি দিয়াৰ স্বাৰ্থত তেওঁলোকে তেতিয়াৰে পৰা অসমীয়া ভাষাক মাতৃভাষা হিচাপে ক'বলৈ আৰম্ভ কৰিলে। আৰু যেতিয়া তেওঁলোকে সেই পন্থা হাতত ললে, এই যিসকলক আমি মিয়া বুলি, বাংলাদেশী বুলি অভিহিত কৰো, এই সকল মানুহে সেই সময়ৰে পৰা বা সেই সময়ত যেতিয়া অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰিব ললে বা অসমীয়া হিচাপে নিজকে চিনাকি দিবলৈ ললে, তাৰ পৰিণতিত 1951 চনৰ লোকপিয়লত এটা কথা স্পষ্ট হল যে অসমত অসমীয়া ভাষী লোকৰ সংখ্যা বৃদ্ধি হৈছে। এই কথা লোকপিয়লৰ তথ্য চালে উন্মোচিত হ'ব, ইয়াত বিতৰ্কৰ অৱকাশ নাই। এইবাৰ আমি যাক বহিৰাগত, মিয়া, বাংলাদেশী, পমুৱা বুলি পদে পদে অপদস্থ কৰি আহিছো, এইসকলৰ অসমীয়া ভাষাৰ প্ৰতি এক অনন্য অৱদান আছে। স্বাধীনতাৰ বহু আগত 1900 শতাব্দী মানে 1901 চনতেই অসমত প্ৰথমখন অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল এগৰাকী মিয়া সম্প্ৰদায়ৰ মানুহে। এই ইতিহাসটো আপোনালোকে পাহৰি যাব নেকি, বা ইতিহাসৰ পাতৰ পৰা আপোনালোকে মচি পেলাব নেকি? আজি পৰিৱেশ পৰিস্থিতিলৈ চাই কবলৈ বাধ্য হৈছো যে এনেবোৰ ইতিহাস আমি মচি পেলাব পাৰিম জানো? এই ইতিহাস অসমত বাস কৰা প্ৰতিজন মানুহে জনাটো উচিত। আৰু কওঁ শুনক, ভাষাভিত্তিক ৰাজ্য পুনৰ্গঠনৰ যিটো এক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হল, তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা মিয়া পূৰ্ববংগীয় লোকসকলে অসমীয়া ভাষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি তেওঁলোকে প্ৰদৰ্শন নকৰিলে। তাৰ পৰিৱৰ্তে বৰাক ভেলীৰ যিসকল বাঙালী হিন্দু মানুহ আছিল, তেওঁলোকে কিন্তু তেওঁলোকৰ গোড়ামী পৰিত্যাগ নকৰি তেওঁলোকে অসমীয়া ভাষা কোনো কাৰণত গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তাৰ পৰিণতিত কি হল সেয়া আপোনালোক সকলোৱে জানে, সেয়াও এক ইতিহাস। এই যে আকুৰগুজ মনোভাৱ এটা একাংশ মানুহৰ যে অসমীয়া ভাষা আমি কোনো কাৰণত গ্ৰহণ নকৰো, এই আকুৰগুজ মনোভাৱৰ বাবে অসম এখন দ্বিভাষিক ৰাজ্যলৈ ৰূপান্তৰ হোৱাৰ আশংকাত সদৌ অসম ছাত্ৰ সন্থাই এক তীব্ৰ আন্দোলন গঢ়ি তুলিলে। সেই সময়ত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক ভাষিকভাৱে পৃথক কৰাৰ এক সিদ্ধান্ত অসম বিধানসভাই লৈছিল, আৰু সেই সিদ্ধান্তৰ বিৰোধিতা কৰি 1972 চনৰ 5 অক্টোবৰত অসম বন্ধ ঘোষণা কৰা হৈছিল ছাত্ৰ সন্থাৰ দ্বাৰা। আৰু সেই আন্দোলনত অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে স্বীকৃত হোৱাৰ দাবীত আন্দোলনত জঁপিয়াই পৰা মানুহৰ মাজত মিয়া মানুহো আছিল। 1972 চনৰ 5 অক্টোবৰত দৰং জিলাৰ খাৰুপেটীয়াত ছাত্ৰ সন্থাৰ নেতৃত্বত যেতিয়া বন্ধ পালন কৰাৰ বাবে এটা দল গৈছিল, তাত কোনসকল মানুহে ফুলকুমলীয়া ছাত্ৰ মোজাম্মিল হকক হত্যা কৰিছিল, এই কথা আপোনালোকে জানে, আৰু তাক দোহৰাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। এটা ইন্টাৰেষ্টিং কথা আপোনালোকক কওঁ যে মাধ্যম আন্দোলনৰ এই যিটো সংঘৰ্ষ হৈছিল, এই সংঘৰ্ষ মূলত মুছলমান মিয়া যিসকলে অসমীয়া ভাষাক সমৰ্থন কৰিছিল তেওঁলোক আৰু বাংলা ভাষাৰ সমৰ্থনকাৰী গোড়া বাঙালী হিন্দু সম্প্ৰদায়ৰ মাজতেই
মূলত হৈছিল, যাৰ বাবে ধিং, মৈৰাবাৰী, লাহৰীঘাট এই অঞ্চলবোৰতো কিন্তু মিয়া মুছলমানসকলে মুকলিভাৱে অসমীয়া ভাষাক সমৰ্থন কৰাৰ ফলশ্ৰুতিত প্ৰকাশ্যে বাঙালী হিন্দুসকলৰ সৈতে সংঘাতত লিপ্ত হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু সেই আন্দোলনত কিমানজন মানুহ শ্বহীদ হৈছিল তাৰ তথ্য চৰকাৰী ঘৰত আছে। আজি অসমীয়া ভাষা সমৰ্থন কৰা এটা ইতিহাস যিটো জাতিয়ে বহন কৰি আছে, এই মিয়া, এই বাংলাদেশী, এই বহিৰাগত বুলি যিসকলক আমি অপমান অপদস্থ কৰি আহিছো, এই সকলক আজি আকৌ তেওঁলোকক বহিৰাগত বুলি অপমান কৰি তেওঁলোকক বিতৰণ কৰিব বিচৰা হৈছে অসমৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ। এইটো বাৰে বাৰে চলি আহিছে, এই ঘটনাটো বাৰে বাৰে চলি আহিছে, কাৰণ আমি অসমীয়াই ইতিহাস পাহৰি যাওঁ। এই জাতিটোৱে অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত যিখিনি অহপুৰুষাৰ্থ কৰিলে, আমি তেওঁলোকৰ প্ৰতি কেতিয়াও কৃতজ্ঞ হবলৈ নিশিকিলো। আমি তেওঁলোকক সদায় সন্দেহৰ চকুৰেই চাই থাকিলো। আজিও আমি তেওঁলোকক কেৱল সন্দেহৰ চকুৰেই চাই থাকো। আজি ডলাৰ বগৰী সদৃশ কিছুমান ৰাজনৈতিক নেতা, আজি এই দলত কালি সেই দলত থকা যিসকল ৰাজনৈতিক নেতা, ক্ষমতাৰ খকত থকা যিবোৰ ৰাজনৈতিক নেতা, এই নেতাবোৰে কয় যে যোৱা লোকপিয়লত কিছু কিছু মিয়া মুছলমানে বাঙালী ভাষা তেওঁলোকৰ মাতৃভাষা হিচাপে লিপিবদ্ধ কৰিছে। তাৰ কাৰণটো হল আপোনালোকৰ উগ্ৰ জাতীয়তাবাদ, উগ্ৰ জাত্যাভিমান। আপোনালোকে এই মিয়াসকলে, এই অভিবাসী, এই পমুৱা মানুহখিনিয়ে অসমীয়া ভাষা, অসমীয়া সংস্কৃতিক আঁকোৱালি লৈ অসমীয়া জাতিৰ সৈতে জিন যাবলৈ বাৰে বাৰে প্ৰচেষ্টা কৰে, কিন্তু আপোনালোকে তাত বাধা দিয়ে, আপোনালোকে তেওঁলোকক অপমান কৰে। ইমানখিনিৰ পিছতো, এটা ভাষা ৰক্ষাৰ বাবে তেওঁলোকে ইমানখিনিৰ পিছতো তেওঁলোকৰ পূৰ্ববংগৰ, তেওঁলোকৰ অৰিজিন বাঙালী ভাষাক পৰিত্যাগ কৰি, তেওঁলোকে গোড়ামী প্ৰদৰ্শন নকৰি, তেওঁলোকে কোনো আগ্ৰাসী মনোভাৱ নলৈ, তেওঁলোকে তেওঁলোকৰ ভাষা পৰিত্যাগ কৰি তেওঁলোকে অসমীয়া ভাষাক আপোন কৰি লৈ অসমীয়াৰ সৈতে জিন যাবলৈ বাৰে বাৰে প্ৰচেষ্টা কৰে। কিন্তু একাংশ উগ্ৰ জাতীয়তাবাদী, জাত্যাভিমানী মানুহে তেওঁলোকৰ সেই প্ৰচেষ্টাত বাধা দিয়ে, তেওঁলোকক অপমান কৰে, তেওঁলোকক অপদস্থ কৰে। আৰু সেই অপমান অপদস্থ সহিব নোৱাৰি যোৱা লোকপিয়লত হয়তো দুই চাৰিজন মিয়া মানুহে বাঙালী ভাষা লিপিবদ্ধ কৰিছে, কিন্তু গৰিষ্ঠ সংখ্যক মানুহে অসমীয়া ভাষাকেই তেওঁলোকে মাতৃভাষা হিচাপে লিপিবদ্ধ কৰিছে আৰু কৰি থাকিব। যদি এই জাতিৰ প্ৰতি আপোনালোকৰ ধাৰণা, আপোনালোকৰ মনোভাৱ আপোনালোকে সলনি নকৰে, আপোনালোকে যদি কেৱল এই জাতিটোক অপমান অপদস্থ কৰিয়েই থাকে, তেন্তে এটা সময় হয়তো এনেকুৱা হ'ব যে আজি ত্ৰিপুৰাৰ যিদৰে ডেমোগ্ৰাফি, ভাষিক ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে, সেইটোৰ কাৰণে অসমকো আপোনালোকে উচতাব বিচাৰিছে নেকি? অসমতো আপোনালোকে তেনে পৰিৱেশ কৰিব বিচাৰিছে নেকি? আজি আপোনালোকে যিসকলক সংস্থাপিত কৰিব বিচাৰিছে সেইসকলৰ ইতিহাস চাওক, যে তেওঁলোকে তেওঁলোকৰ ভাষা কেতিয়াও পৰিত্যাগ নকৰে। তেওঁলোকে তেওঁলোকৰ ভাষা কেতিয়াও পৰিত্যাগ নকৰে, কেতিয়াও তেওঁলোকে অসমীয়া ভাষাক মাতৃভাষা হিচাপে তেওঁলোকে গ্ৰহণ নকৰে। তাৰ পিছতো তেওঁলোকৰ প্ৰতি আপোনালোকৰ দৰদ, আৰু যিসকলে অসমীয়া হবলৈ বাৰে বাৰে যত্ন কৰি আছে, বাৰে বাৰে চেষ্টা কৰি আছে, আৰু আপোনালোকে সেইসকলক বাৰে বাৰে বিতাড়নৰ চেষ্টা কৰি আছে। কথাবোৰ জুকিয়াই চাবলৈ, কথাবোৰ ভাবি চাবলৈ এটা সময় হৈছে। এইদৰে কেৱল ৰাজনীতি কৰি থাকি এটা জাতি বিপদাপন্ন কৰাৰ অধিকাৰ আপোনালোকৰ নাই। গতিকে মই আপোনালোকক আহ্বান জনাইছো, প্ৰতিজন অসমীয়াক মই আহ্বান জনাইছো যে আপোনালোকে বুৰঞ্জী অকণমান অধ্যয়ন কৰক, বুৰঞ্জীয়ে কি কয় সেই কথাটো আপোনালোকে চাওক। কেৱল ধৰ্মৰ যিটো বীজ সেইটো মগজুত সুমুৱাই লৈ প্ৰতিজন মানুহক ধৰ্মীয় দৃষ্টিকোণেৰে চাই
এটা জাতি গঠনৰ যিটো প্ৰক্ৰিয়া সেইটো বাধাগ্ৰস্ত আপোনালোকে নকৰিব অসমীয়া জাতি আজি সংকটত এনে ধৰণৰ মানসিকতাৰ কিছু মানুহৰ বাবে যিসকলৰ মানসিকতা যিসকলৰ মন মগজুত কেৱল ধৰ্ম সোমাইছে সেই সকলে জাতি গঠনটোক তেওঁলোকে কেতিয়াও সমৰ্থন নকৰে তেওঁলোকে বিচাৰে ধৰ্মৰ ভিত্তিত এটা ৰাজ্য হওক তেওঁলোকে কেৱল বিচাৰে ধৰ্মৰ ভিত্তিতে ৰাজ্য হওক তেওঁলোকৰ বাবে ভাষা জহন্নামে যাওক তাত তেওঁলোকৰ কোনো যায় নাহে মনত ৰাখিব ভাষাৰ চিনাকি যদি অসমীয়াই হেৰুৱায় অসমীয়া জাতিয়ে কিন্তু স্বাভিমান লৈ অসমত জীয়াই থাকিব নোৱাৰিব গতিকে কথাবোৰ চিন্তা কৰি চাবৰ হৈছে সকলো পক্ষই এই কথাবোৰ চিন্তা কৰি চাব তেতিয়াহে এখন সোণৰ অসম গঢ়িব পাৰিব